নমস্কাৰ ছাত্ৰ ছাত্ৰী। আজি ডিফু বোৰ্ডৰ পি ফাইনেল এক্সামিনেশ্যন 2024 to 25 লোৱা হৈছে। টাইম চি কুৱেশ্যনকেইটা চাওঁ আহা। তে ইয়াত কি দি আছে? নাম্বাৰ 1, ইফ পি প্ৰপৰ্চনেল কিউ এণ্ড ৱেন পি ইকুৱেল 6 দেন কিউ ইকুৱেল 6। নাও ফাইণ্ড দ্য ভেলু অফ কিউ ৱেন পি ইকুৱেল 2। তাৰমানে কি হ'ল, পি প্ৰপৰ্চন কিউ আৰু কিউ পি ইকুৱেল 6 আৰু কিউ ইকুৱেল 30, তেনেহ'লে পি ইকুৱেল 2 হ'লে কিউ কিমান হ'ব? তো ইয়াক তোমালোকে কেনেকৈ কৰিব পাৰিবা চমুকৈ চোৱা। এইটো কিমান হৈ গ'ল? এইটো ধৰি লোৱা পি, এইটো হৈ গ'ল তোমাৰ কিউ। তো প্ৰথমতে কিউ কিমান দি আছে তোমাক, পি কিমান দি আছে 6, আৰু তেতিয়াহ'লে কিউ কিমান হয় 30। এতিয়া তোমাক কৈছে পি ইকুৱেল 2 হ'লে কিউ কিমান হ'ব? তাৰপিছত 6ৰ লগত কি পূৰণ কৰিলে, কিমান মাল্টিপ্লাই কৰিলে 30 হ'ব। 6ৰ লগত তোমাৰ 5 মাল্টিপ্লাই কৰি দিলে কিমান হৈ যায়? 30 হৈ যায়। তো 2 লগত 5 মাল্টিপ্লাই কৰিলে কিমান হৈ যাব তোমাৰ? 10 হ'ব। তাৰমানে কিউ ইকুৱেল তোমাৰ কিমান হ'ব? 10। অপশ্যন নাম্বাৰ চি। তাৰপিছত দি আছে তোমাৰ √128 √32 মাইনাছ √18 ইকুৱেল কিমান হ'ব? তে √128 মাইনাছ √32 মাইনাছ √8। তে √128ক তুমি কি লিখিব পাৰিবা? 64 × 2 লিখিব পাৰিবা। মাইনাছ 32 কি লিখিব পাৰিবা তুমি? 16 × 2 লিখিব পাৰিবা। মাইনাছ 8 আছে, √8 আছে, তো 4 × 2 হ'ব। তো 64ৰ স্কুৱাৰ ৰুট কিমান হয়? 8, এফালে হৈ গ'ল √2, মাইনাছ 16ৰ স্কুৱাৰ ৰুট 4 and √2, আৰু 4ৰ স্কুৱাৰ ৰুট 2 ৰুট কৰি নাযায় কাৰণে √2 থাকি গ'ল। তো ইয়াত চোৱা কিমানটা হৈ গ'ল? √2 8, ইয়াত 4, ইয়াত 2 আছে। তো 4ৰ পৰা 2 গ'লে 8ৰ পৰা 4 গ'লে কিমান হ'ব? 4। 4ৰ পৰা 2 মাইনাছ কৰিলে কিমান হৈ যাব? 2। আৰু নহ'লে এইটো এনেকৈ কৰিব পাৰা, 8 √2 -4 আৰু -2 -6 √2, মাইনাছ কৰিলে কিমান হ'ব? 2 √2। এইটো অপশ্যন নাম্বাৰ এ। ইউনিট প্লেচ ডিজিট অফ এ কিউব অফ 23। তে 23 দি আছে, তে 3 বাৰ মাল্টিপ্লাই কৰিলে কিমান হ'ব? 3 3 যা 9, আৰু 9 3 যা 27। তাৰমানে তোমাৰ কিমান আহিব? 7 আহিব। হুইচ অফ দ্য ফলোয়িং পেয়াৰ অফ কপ্ৰাইম। কপ্ৰাইম মানে কি আছিলে? নাম্বাৰ দুটা বেলেগ নাম্বাৰ দি একেটা নাম্বাৰ দি দুইটাই ডিভাইড নাযায়। তো এইটো চোৱা, এইটো 2 দি গ'লে এইটো 2 দি নাযায়, এইটো 5 দি গ'লে এইটো 5 দি নাযায়, এইটো 3 দি গ'লে এইটো 3 দি নাযায়। এইটো হ'ব, এইটো আছিলে 14 আৰু 35, দুইটা 7 দি ডিভাইড কৰি আছে। এইটো 31 দি ডিভাইড কৰি আছে, 2 দি গৈ আছে। গতিকে কপ্ৰাইম নাম্বাৰ এইটোৱে হ'ব। 2.35 বাৰ, এইটো কি হৈ গ'লে? ৰেচনেল নাম্বাৰ। The difference between highest composite number and lowest composite number. The highest composite number তোমাৰ কিমান হয়? 2 হয়। নহয়, এইটো হায়েষ্ট হ'ব নালাগিছিলে, ইয়াত কি হ'ব লাগিছিলে? লয়েষ্ট হ'ব লাগিছিলে। লয়েষ্ট কম্পজিট নাম্বাৰ কিমান হ'ব? 2, আৰু লয়েষ্ট প্ৰাইম নাম্বাৰ কিমান হৈ গ'ল? 2। তে 2 - 2 = 0। হুইচ অফ দ্য ফলোয়িং ইজ পলিনমিয়েল। ইয়াত xৰ ওপৰত √ওভাৰ আছে, নহ'ব। এইটো xৰ ওপৰত কি আছে? পাৱাৰ 3/2 আছে, 1/2 আছে, এইটো নহ'ব। এইটো xৰ ওপৰত √ওভাৰ আছে, নহ'ব। এইটো √ওভাৰ আছে, কিন্তু কাৰ ওপৰত আছে? খালি নাম্বাৰৰ ওপৰত আছে। তো সেইকাৰণে অপশ্যন নাম্বাৰ ডি। কি কৈছে? দ্য জিৰ' অফ দ্য পলিনমিয়েল x² - √2x - 12। এইটো কুৱেশ্যনটো অলপ শুদ্ধ নহয়, এইটো শুদ্ধ নিচিনা পোৱা নাই। ইয়াৰ ৰুট ওলাব পৰা নাযায়, গতিকে এইটো এৰি দিলোঁ। ইফ 1 ৰুট অফ ইজ 0, তে
0 of the cubic polynomial ax cube plus bx square plus cx plus d equal 0, then the product of the two zeros কিমান হৈ যাব minus c by a minus c by a এবাৰ এইটো চোৱা কি কৈছে হুইচ স্টেটমেন্ট 1 কি দিছে sum of 0 of a polynomial 2x square plus 3x plus 5 is minus 3 by 2 চোৱা ইয়াত a হৈ গ'ল 2 আৰু b হৈ গ'ল 3 sum of 0 কি আছিল তোমাৰ minus b by a minus 5 by 2 এইটো কি আছে তোমাৰ কাৰেক্ট আছে 4x cube plus 5x square plus 3x plus 2 is a quadratic polynomial কিন্তু ইয়াত পাৱাৰ তোমাৰ কিমান হৈ আছে 3 হৈ আছে পাৱাৰ 3 হলে এটো কি হ'ব কোয়াড্ৰেটিক ত্ৰিঘাত এটো কোয়াড্ৰেটিক নহয় তাৰ মানে 1 to ট্ৰু আৰু 2 to কি হৈ গ'ল ফলস তে কিন্তু হ'ব স্টেটমেন্ট 1 is correct and statement 2 is wrong option number D ইয়াৰ পৰা কি কৰিব হৈছে y ভ্যালু লিয়া বলিছে তো y ভ্যালু লিয়াব কাৰণে তুমি গুটেটো লয়ে লাভ নাই খালি ইমানটো লোৱা ওপৰত x plus y equal x minus y তো ইয়াত y টো পিনে আনিলে কি হ'ব প্লাস y হ'ব আৰু এটো x ইফালে গলে কি হ'ব মাইনাস হ'ব x minus x তো 2y equal 0 so y equal 0 এটো ললে কিমান হ'ব 2 দি পাৱাৰ 3/2 হ'ব কিন্তু লৈ লাভ নাই তোমাৰ ইয়াতে ওলাই গল এটো এনি টেনশন লৈ লাভ নাই the equation equation x plus 2 equal 0 and 5x plus k y plus 7 equal 0 has no solution হলে লোৱা তো এটো ইকুয়েশন তো ইয়াত অলপ কি হৈ গল ইয়াত কনস্ট্যান্ট টার্মটো নাই গতিকে ইয়াৰ নো সলিউশনৰ আমি কন্ডিশন একো লিয়াব নোৱাৰো কাৰণ নো সলিউশনৰ কন্ডিশন কি আছিল a1 by a2 equal b1 by b2 not equal c1 by c2 তো ইয়াৰ c equal 0 হয় গতিকে k মানটো কিমান ওলাই যায় 0 ওলাই যায় কিন্তু 0 অপচনত নাই গতিকে এটো গড়বড় আছে অলপ The graph of equation 2x plus 3y minus 2 equal 0, x minus 2y minus 8 equal 0 are two line which are কি দিছে মিলি যায় সমান্তৰাল coincident parallel perpendicular to each other এটো 2 আছে আৰু এ 3 আছে আৰু এটো আছে কি আছে x1 এটো intersecting the exactly one point কেনেকা হৈ গল এটো 2 এটো 2 by 1 2 so কি হল intersecting exactly one point or formula to কি আছিল তোমাৰ a1 by a2 not equal b1 by b2 তো ইয়াত a1 তোমাৰ 2 হৈ গল আৰু a2 হৈ গল 1 তাৰ মানে এটো হৈ গল 2 by 1 আৰু ইফালে b1 কিমান হৈ গল 3 আইটো কিমান আছে -2 তো এই দুটা নিমিলে গতিকে কোনটো হ'ব অপচন নাম্বার সি if x equal 3 a solution of equation 3x square plus k minus 1 into x plus 9 equal 0 then find the value of k তো ইয়াত কি কৰিব লাগে তুমি x ৰ জায়গাত কিমান পুট কৰি দিয়া 3 পুট কৰি দিয়া তো ইয়াত কিমান আছে 3x স্কয়ার তো 3x ৰ জায়গাত 3 পুট কৰিলে 3 স্কয়ার প্লাস k minus 1 x ৰ জায়গাত কিমান পুট কৰিবা 3 plus 9 equal 0 3 3 जा 9 9 3 जा 27 k minus multiply কৰি দিয়া এটো plus 3 into k 3k
3 1 जा 3 प्लस 9 इक्वल 0 तो 3 के 27 और प्लस 9 36 माइनस 3 करिले किमान থাকিব 33 इक्वल 0 तो 3 के इक्वल माइनस 33 तो के इक्वल माइनस 33 बाय 3 then equal minus 11 option number B এই কোৱেশ্চনটো এনসাৰটো মিলাবৰ কাৰণে ৰুটটো হ'ব লাগিছিলে 5n মাইনাছ ৰুটটো হ'ব লাগিছিলে তেতিয়া তোমাৰ এনসাৰ কোনটো হ'ব এইটো হ'ব 2 আৰু 5 হ'লে ইয়াৰ এটা ইকুৱেশ্যন নহয় না ৰুটটো কিমান হ'ব লাগিব এটা 5 এটা -2 হ'ব লাগিব তেতিয়াহে এনসাৰ মিলিব না 5 - 2 হ'লে এইটো হ'ব ডিসক্রিপশন অফ দ্য ইকুয়েশন এটো জানাই আৰু b² - 4ac question number 17 to চোৱা the 1 + 6 + 11 + 16 + ... plus x equal 148 then find the value of x xৰ মান উলিওৱা তে এটো কোৱেশ্চনটো কৰিবৰ কাৰণে তোমালোকে এটাই উপায় লগাব লাগিব তে চোৱা একিটা প্লাস কৰা 1 + 6 7 7 + 11 18 তাৰপিছত 18 পালা 18 ৰ লগত 16 প্লাস কৰা তো 8 আৰু 6 কিমান হ'ব 14 4 1 2 1 3 34 তো 16 ৰ পিছত চোৱা ইয়াত কিমানকৈ বাঢ়ি গৈ আছে 5 5 ইনক্ৰিজ হৈ আছে তো ইয়াৰ পিছৰ নাম্বাৰটো কিমান হৈ যাব তোমাৰ 21 তো এইটো প্লাস কৰা তো 4 আৰু 1 5 2 আৰু 3 5 তো 21 ৰ পিছত আকৌ 5 বহালে কিমান আহিব 26 প্লাস কৰি দিয়া 5 আৰু 6 1 7 আৰু 8 81 26 ৰ পিছত আকৌ 5 বাহিলে কিমান হৈ যাব 36 তো 6 আৰু সৰি কি হল 21 আৰু 5 তেটো কিমান হ'ব 7 আৰু এটো হৈ গল 11 11 হৈ গল তাৰ পিছত এক মিনিট কিবা মিস্টেক কৰিলো নেকি এইটো 31 26 ৰ পিছত এটো কিমান আহিব 31 আহিব তো 1 1 2 আৰু এটো হৈ গল 11 তো কিমান পালা 1 1 2 তো 31 ৰ পিছৰ নাম্বাৰটো কিমান আহিব তোমাৰ 36 তো এটো কিমান আহিব 2 আৰু 6 8 3 1 4 1 কিমান পালা 148 কেতিয়া পাইছা লাস্ট নাম্বাৰটো কিমান আছে তোমাৰ 36 প্লাস করতে so x equal 36 the next term of AP √7 √28 and √63 তো ইয়াৰ পিছৰটো কেনেকা হ'ব চোৱা বুজি পাবা কেনেকা চোৱাবলৈ যত্ন কৰা √7 √28 √63 তো এক ভাঙি যোৱা √7 এটো হ'ব √4 into 7 7 4 = 28 7 into 9 9 7 = 63 তো এটো হৈ গল √7 এটো 4 ৰ স্কয়ার ৰুট লৈ কিমান হ'ব 2√7 আৰু 9 ৰ স্কয়ার ৰুট কিমান হৈ গল 3√7 তো কিমান হয় এটা 7 দুটা 7 তিনটা তাৰ পিছৰটো কিমান হ'ব 4 4√7 হ'ব তো 4 টুক ভিতৰত ভৰালে কিমান হ'ব 4 4 = 16 into 7 16 7 = 6 7 = 42 4 আৰু 7 11 কিমান হৈ যাব তোমাৰ ডি নাম্বাৰ 19 নাম্বার সেকেন্ড টার্ম কিমান দি আছে তোমাৰ 3 আৰু ফিফথ টার্ম আছে তোমাৰ 25 তে ইয়াৰ পৰা ওলাব দিছে 17 টার্ম তে চোৱা ইয়াৰ পৰা তুমি কমন ডিফারেন্স কেনেকৈ উলিয়াবা a2 তোমাৰ কিমান দি আছে a2 হৈ গল তোমাৰ 13 আৰু a5 কিমান আছে 25 মাইনাস কৰিলা তে কিমান পাবা 12
তো A3 পৰা A5 লৈ কেইটা নম্বৰ হৈছে 3টা ইয়াক 3 দি ডিভাইড কৰি দিয়া তো কিমান পালা 4 তাৰ মানে তোমাৰ D ইকুৱেল কিমান হৈ গ'ল 4 তো D4 হৈ গ'ল তো A ইকুৱেল কিমান হ'ব ফাৰ্ষ্ট টাৰ্মটো সেকেন্ড টাৰ্ম 13 আছিলে 13 পৰা 4 মাইনাস কৰি দিয়া কিমান হৈ গ'ল 9 মানে ফাৰ্ষ্ট টাৰ্ম তোমাৰ 9 হৈ গ'ল আৰু D কিমান হৈ গ'ল 4 তেতিয়া তোমাৰ কিমান হৈছে 17 টাৰ্ম কি হ'ব A + 16 D তো A তোমাৰ হৈ গ'ল 9 + 16 * 4 তো কিমান হৈ যাব 9 6 4 = 24 2 6 হয় না তো প্লাস কৰিলে কিমান আহি যাব 73 অপশন নাম্বার বি The perimeter of a triangle, the vertex 0 4 0 0 and 3 0 তো ইয়াৰ পেৰিমিটাৰ আহিব তোমাৰ 3 আৰু 4 কিমান হয় 7 আৰু এইটো স্কয়াৰ ৰুট 5 এইটো হ'ব এ নাম্বাৰ The midpoint of AB is PE 04 the coordinate of -2 and 3 তো এটো তোমার AB লাইন হয়ে গেল A আৰু B টো তোমার দিছে -2 আর ইয়াত কিমান আছে 3 তো ইয়াত A2 লাগে ইয়াত মিডলটো কিমান দি আছে তোমাৰ 0 আৰু 4 তো ইয়াত 0 হ'ব কাৰণে ইয়াত কি নাম্বাৰ ললে তোমাৰ 0 আহিব ইয়াত -2 আছে তো ইয়াৰটোত কি হ'ব লাগিব তোমাৰ +2 হ'ব লাগিব হৈ গ'ল 0 হ'ব কাৰণে -2 থাকাৰ কাৰণে ইয়াত কিমান হ'ব লাগিব তোমাৰ +2 হ'ব লাগিব তেতিয়াহে 0 আহিব তাৰপিছত ইয়াত কিমান আছে 4 তো ইয়াত কিমান আছে 3 তো 4 টো যায় কিমান 8 8 - 3 কৰিলে কিমান হৈ যাব তোমাৰ 5 ঠিক তোমাৰ পইণ্টটো কিমান হৈ গ'ল 2 5 আৰু নহ'লে তুমি ফৰ্মুলা দি পেলাই কৰি চাব পাৰা ইয়াত ধৰি লোৱা x আৰু y তাৰপিছত মিড পইণ্টৰ ফৰ্মুলা আছিলে x + -2/2 আকৌ y + 3/2 ইকুৱেল কিমান হ'ব 0 and 4 ইয়াৰ পৰা উলিয়াব পাৰা 12 নম্বৰ height of the equilateral triangle the height of an equilateral triangle having each side 12 cm side কিমান দি আছে 12 cm কি উলিয়াব লাগে height equilateral triangle কাৰণে height হৈ গ'ল তোমাৰ √3/2 * a তে ইকুৱেল √3/2 a ইকুৱেল কিমান আছে 12 2 দি ডিভাইড কৰিলে কিমান আহিব 6 √3 The ratio of side of two similar triangle এইটো কিতাপতে আছে 4 আৰু 9 আছে 4 4 যা 16 9 9 যা 81 The triangle ABC এইটো মাইনাস নহয় similar ABC similar triangle PQR C = 60 B = 75 then find R তো ইয়াত তোমাৰ R কোনটো কাৰ লগত ইকুৱেল হ'ব C লগত ইকুৱেল হ'ব C কিমান দিছে 60 গতিকে R টো কিমান হ'ব তোমাৰ 60 tan θ = √3 তো tan θ = √3 কিমান ডিগ্ৰী হ'ব tan 60 ডিগ্ৰী তাৰ মানে θ তোমাৰ কিমান হৈ গ'ল 60 ডিগ্ৰী হৈ গ'ল তো cos 60 কিমান হয় তোমাৰ 2 তো sec θ হৈ যাব 2 এইটো sin স্কয়ার θ + sin টু পাৱাৰ 4 θ = 1 তো cos θ + cos স্কয়ার θ = কিমান হ'ব 1 cos θ = 4/5 then tan θ কিমান হ'ব তোমাৰ 5 tan θ হ'ব তোমাৰ 4/3 এইটো হ'ব এইটো আছে তো ইয়াত কিমান আহিব আনসার 4 আহিব এইটো এইটো সবে মিস্টেক কৰি আছে
ডাইৰেক্ট 20 মাৰি আছে 10 নহয় তে চোৱা cos কিমান দি আছে তোমাৰ cos 40 plus x equals sin 30 তো ইয়াত cosত কনভাৰ্ট কৰা প্ৰথমতে cosত কেনেকৈ কনভাৰ্ট হ'ব cos 40 plus x equal cos 90 minus 30 তো এইটো কিমান হৈ গ'ল cos 40 plus x equal cos 90 minus 30 কিমান হৈ যাব তোমাৰ 60 তাৰ মানে 40 plus x equal কিমান পালা তুমি 60 তো 40 ট্ৰান্সফাৰ হ'লে কিমান হ'ব মাইনাছ হ'ব তো কিমান আহিব 20 আহিব which of the following pair of a circle is not be parallel two diameter দুটা diameter কেতিয়াও কি নহয় parallel নহয় number of tangent at any point of a circle এটো কি হ'ব infinity এটা পইণ্টত কিমানটা tangent বনাব পাৰে number of tangent number of tangent any point of a circle এটো এটাহে পইণ্টত আছে 1 হ'ব এইটো কুৱেশ্যনটোৰ লগত পিকচাৰটো অলপ গড়বড় হৈ গ'ল হয়না এইটো পিকচাৰটো এনেকা হ'ব তোমাৰ হৈ গ'ল এইটো কোন তোমাৰ কিমান হৈ গ'ল 60 আৰু এইটো কি হ'ব টেনজেন্ট তে এতিয়া এইটো 60 হ'লে তোমাৰ এইটো কিমান হৈ যাব 60 ওলাব এইটো কিমান ওলাব 60 ওলাব এইটো কি হৈ গ'ল টেনজেন্ট আৰু এইটো হৈ গ'ল ৰেডিয়াছ তে টেনজেন্ট আৰু ৰেডিয়াছৰ মাজত কিমান ডিগ্ৰী এংগল হয় 90 ডিগ্ৰী এংগল হয় তে এইখিনি পজিশ্যনত তোমাৰ কিমান হৈ গ'ল 60 হৈ গ'ল তে এই পজিশ্যনটো তোমাৰ কিমান থাকিব 30 হ'ব 60 + 30 মিলি কিমান হ'ব 90 34 area of a circle equal 38.5 centimeter তো কি ফাইন্ড কৰিব লাগে circumference of the circle তো এইটো এনসার হ'ব তোমাৰ 22 কিমান হ'ব এইটো 22 area of a circle is the same as the area of square the perimeter of the ratio কিমান হ'ব এইটো radius of a circle become 2 times the 2 to যায় কিমান হৈ গ'ল 4 times 37 কুৱেশ্যনটো ইয়াৰ এনসাৰটো অপশ্যনত ইয়াত নাই ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ফাৰ্ষ্ট টাৰ্ম কোণ কি হৈ যাব ইয়াৰ কাৰেক্ট এনসাৰটো ফাৰ্ষ্ট টাৰ্ম কোণ কিহৰ কাৰণে কোণটো কেনেকা হয় এনেকা কোণ হয় ইয়াক কেনেকৈ কাটিবে বেছৰ পেৰাৰেল কাটিব আছে ইয়াৰ পৰা এইটো কাটিলে তো এইটো কাটাৰ পিছত এইখিনিত কেনেকৈ হ'ব এইটো ফাৰ্ষ্ট টাৰ্ম কোণ হৈ যাব ইয়াত নাই অপশ্যনটো ইয়াত কি কৈছে ইফ দ্য ৰেডিয়াছ অফ এ স্পিয়াৰ বিকাম 3 টাইমছ দেন দ্য ভলিউম উইল বিকাম ৰেডিয়াছ কিমান আছে 3 টাইমছ হ'ব তো ভলিউমত কি আছিলে r কিউব তাৰ মানে ইয়াৰ 3 কিউব কৰিব লাগিব 3 কিউব কৰিলে কিমান হ'ব 27 ইয়াৰ এনসাৰটো হৈ গ'ল তোমাৰ কৰি চাবা এইটো কিমান ওলাব অপশ্যন নাম্বাৰ ডি এইটো ওলাব ডি কোনো কি হ'ল ইফ দ্য মিন অফ দ্য ডাটা ইজ 27 এণ্ড ইট মিডিয়ান ইকুৱেল 33 দেন মুড দ্য মুড ওলাব 45 ইয়াৰ ফৰ্মুলাটো তোমাৰ কি আছিলে 3 মিডিয়ান এইটো ফৰ্মুলা ল'বা 3 মিডিয়ান ইকুৱেল মুড প্লাছ 2 into mean তো ইয়াত 3 মিডিয়ান কিমান আছে তোমাৰ 33 ইকুৱেল মুড
টু মিন কিমান আছে তোমাৰ 27 তো এইফালে কিমান হৈ গ'ল 99 মোড এইফালে হ'ব তোমাৰ 54 7 2 যা 14 2 2 যা 415 মাইনাছ কৰি দিলে তোমাৰ কিমান আহি যাব এতিয়া 99 মাইনাছ 54 এইটো 99 মাইনাছ 54 54 45 Which of the following is not a measurement of central tendency? ইয়াত কি হ'ব range. প্ৰথম 8টা মৌলিক সংখ্যা means the median of the first 8 prime number is 9. আৰু 43 তোমাৰ এনসাৰটো কিমান হ'ব এইটো কৰি পেলাই বুজাই দিব লাগিব তেতিয়াহে কিমান হ'ব 20 হ'ব ইয়াৰ এই দুটা কোৱেশ্যন ভালকৈ কৈ আছোঁ শুনা দ্য মিডিয়ান অফ এ ফাৰ্ষ্ট 8 প্ৰাইম নাম্বাৰ তো 8 প্ৰাইম নাম্বাৰবিলাক কি আছে প্ৰাইম নাম্বাৰ 2 3 5 7 9 10 11 13 14 15 16 17 19 1 2 3 4 5 6 7 8 তো ইয়াৰ মিডিলত কেইটা আহিব দুইটা আহিব 7 and 11 দেন মিডিয়ান কি হৈ যাব 7 plus 11 by 2 তো 18 by 2 answer 9 হৈছে তো এইটো চোৱা এতিয়া প্ৰথমতে ফাৰ্ষ্ট মিডিয়ান কাৰ কাৰ দি আছে 2 7 6 and x তো ইয়াৰ পৰা x ৰ ভ্যালুটো লোৱা তো কেনেকৈ হ'ব 2 plus 7 plus 6 plus x কিমানটা নাম্বাৰ আছে 4 দি ডিভাইড কৰিলে কি আহি যাব মিন আহিব মিন কিমান দিছে 5 তো 2 plus 7 9 9 plus 6 15 plus x 4 to ট্রান্সফার হলে ইনটু হ'ব 4 5 যা 20 তো x equal 20 minus 15 5 হৈ গ'ল তো ইয়াৰ পৰা তুমি কি পালা x equal 5 প্ৰথমটোৰ পৰা কি পাই গ'লা x equal 5 এটা সেকেন্ডটোত কৰা কো সেকেন্ডটোত কিমান দিয়া আছে তোমাৰ 18 plus 1 plus 6 plus x plus y 1 2 3 4 5 কিমান দিয়া আছে 10 দিয়া আছে তো 5 টি ফালে ট্রান্সফার হলে ইনটু হ'ব তো 5 10 যা 50 হ'ব এইফালে কিমান হৈ গ'ল 18 plus 1 19 19 আৰু 6 25 হৈ গ'ল x ৰ ভ্যালু কিমান আছিলে 5 plus y equal 5 10 যা 50 এটো কিমান হ'ব 30 plus y equal 50 মাইনাস কৰি দিয়া কিমান হৈ গ'ল 20 so y ভ্যালু কিমান হৈ গ'ল 20 Which of the following is not a probability? Option number D. কিয় কাৰণে ইয়াৰ ভ্যালুটো কি হ'ব greater than 1 probability answer কিমান হ'ব লাগিব 0 নহলে 0 পৰা লৈ পেলাই 1 লৈকে হ'ব লাগিব কিন্তু এটো 5/4 ইয়াৰ ভ্যালুটো কি হ'ব 1 তকৈ বেছি হৈ আছে কাৰণ এটো probability নহয় A bag contain 3 white ball 4 red ball and 5 black ball the total কেটা বল হৈ গ'ল 5 3 plus 4 7 7 plus 5 12 the total how many ball 12 the question is what is the probability of neither black or white the black আৰু white to বাদ দিয়া to black বাদ দিয়া white বাদ দিলে red কেটা আছে 4 তাৰ মানে probability কিমান হ'ব 4 তো 4 1 যা 4 4 3 যা 12 answer কি হৈ গ'ল 1/3 thank you